মোৰ বন্ধু বান্ধৱীসকল যিসকল বন্ধু বান্ধৱীসকলে এতিয়ালৈকে আপোনালোকৰ DEEE আৰু EB যি ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট আজি নাইটত দিয়াৰ কথা আছিল সেইটো ইতিমধ্যে লিংক এক্টিভেটিভ হৈ গ'ল। আপোনালোকে কেনেকৈ ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত গৈ www.d আসাম গভৰ্ণমেণ্ট ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব পাৰিব। গৈ অলপমান স্ক্ৰীন ডাউন কৰিব অথবা আসাম কেৰিয়াৰত গৈ স্ক্ৰীন ডাউন কৰিলে আপোনালোকে এনেকুৱা এটা পেজ খোলা পাব। ইয়াত আছে আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এণ্ড পাছৱৰ্ড বহাই লগ ইন কৰি নিজৰ প্ৰয়োজনীয় মেৰিট লিষ্ট ডিষ্ট্ৰিক্ট ৱাইজ চাব পাৰিব য'ত এপ্লাই কৰিছে। এইটো হৈছে ছেকেণ্ড প্ৰভিজনেল ৰিজাল্ট লিষ্ট। বহুতে ভাবিব এইটো ফাইনেল লিষ্ট নহয়। ইয়াৰ পিছত যিটো লিষ্ট ওলাব প্ৰভিজনেল মেৰিট লিষ্ট বা ফাইনেল মেৰিট লিষ্ট সেইটোৱে হ'ব ফাইনেল, আৰু যাৰ নাম সেইটো থাকিব সিয়েই চাকৰি পাব। এইটোত নাম থাকিলে চাকৰিটো কনফাৰ্ম নহয়। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে যিসকল বন্ধু বান্ধৱ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত বহাব, পাছৱৰ্ডটো পাহৰি গ'লে ইয়াতে তলত স্ক্ৰলমান ডাউন কৰি আপোনালোকে ফৰগেট পাছৱৰ্ড মাৰি নতুনকৈ এখন পাছৱৰ্ড বহাই কনফাৰ্ম কৰি লগ ইন মাৰিব। আপোনাৰ ৰিজাল্টটো আহি যাব। এতিয়া আগৰ ৰিজাল্টতকৈ এই ৰিজাল্টটো এবাৰ মেৰিট লিষ্ট দিয়াৰ পিছত আকৌ কিয় মেৰিট লিষ্টটো প্ৰকাশ পালে? আকৌ এইকাৰণে প্ৰকাশ পালে যে সেই মেৰিট লিষ্টত গ্ৰেজুৱেট টিচাৰ পষ্ট গ্ৰেজুৱেট টিচাৰৰ নাম সোমাই আছিল। সেই নামখন উইথড্ৰ কৰা হৈছে। উইথড্ৰ কৰি নতুনকৈ প্ৰকাশ কৰা হ'ল, মানে সেইটো নামটো কেঞ্চেল হ'ল। গতিকে এতিয়া কাট অফটো কমিব নিশ্চয়। মৰমৰ বন্ধু বান্ধৱীসকল, যিসকল বন্ধু বান্ধৱীসকলে আপোনালোকে ৰিজাল্ট পাইছে, ভাল ৰিজাল্টত নাম আহিছে, সেইসকলক শুভেচ্ছা থাকিল। আপোনালোকে যাতে ফাইনেল মেৰিট লিষ্টত আপোনালোকৰ নাম আহে আৰু শুভকামনা থাকিল। কোনোবা বন্ধু বান্ধৱীসকলে আসাম জব আপডেট 1.0 নামৰ চেনেলটো নতুনকৈ আহিলে লগে চেনেলটো ছাবস্ক্ৰাইব দিয়ক, কিয়নো এই চেনেলটোত সদায় চাকৰি সম্পৰ্কীয় নোটিফিকেশ্যন ৰিজাল্ট আদি ইয়াতে পাব। থ্যাংক ইউ ৱাচিং মাই ভিডিঅ'।